নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অসম চৰকাৰে চলিত ডিচেম্বৰ মাহত অৰুণোদয় আঁচনি 1250কৈ টকা 10 ডিচেম্বৰৰ পৰিৱৰ্তে 12 ডিচেম্বৰ তাৰিখে প্ৰদান কৰিছে। কেৱল মাত্ৰ অৰুণোদয় আঁচনিয়ে নহয়, আৰু কেইখনমান আঁচনি টকা অসম চৰকাৰে ৰিলিজ কৰিছে। 96 লাখ দুখীয়াসকলৰ বেংক একাউণ্টত এইকেইখন আঁচনি টকা ইতিমধ্যে অসম চৰকাৰে প্ৰদান কৰিছে। আঁচনি কেইখন হ'ল অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনি টকা অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে। লগতে অসম চৰকাৰে যোৱা অক্টোবৰ মাহত যেতিয়া অৰুণোদয় 3.0 আঁচনিখন আৰম্ভ কৰিছিল তেতিয়া এনেকুৱা আৰু এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছিল। ইয়াতে অৰুণোদয় আঁচনিলৈ কি কোৱা হৈছে আপোনালোকক পঢ়ি বিতংভাৱে জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে, অহা জানুৱাৰী মাহৰ পৰা অৰুণোদয় পৰিয়ালৰ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ৰয়ৰ বাবদ 250 টকাকৈ সাহায্য প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ৰূপায়ণ সন্দৰ্ভত বৈঠকত পৰ্যালোচনা কৰোঁ। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম ইতিমধ্যে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে সেইসকল মানুহক অসম চৰকাৰে অহা জানুৱাৰী মাহৰ পৰা প্ৰদান কৰিব প্ৰতিটো ৰন্ধন গেছ চিলিণ্ডাৰৰ ক্ৰয়ৰ বাবদ 250কৈ টকা। তো অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে 1250কৈ টকা পোৱাৰ উপৰিও গেছ চিলিণ্ডাৰ ক্ৰয়ৰ সময়ত 250কৈ টকা অতিৰিক্তভাৱে নিজৰ বেংক একাউণ্টত লাভ কৰিব। অসম চৰকাৰে এই আঁচনিখন অহা জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিৰ্বাচন আয়োগৰ ফালৰ পৰা আৰম্ভ কৰা অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী SR লৈ। তো আপোনালোকৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 20 ডিচেম্বৰ তাৰিখৰ ভিতৰত নিজৰ ভোটাৰ তালিকাখন ভেৰিফিকেশ্যন কৰিব লাগিব। আপোনালোকে ভেৰিফিকেশ্যন কৰাৰ বাবে নিজৰ অঞ্চলৰ BLOৰ সৈতে যোগাযোগ কৰিব। ভেৰিফিকেশ্যন যদি নকৰে তেন্তে পৰিব পাৰে ডাঙৰ বিপদত। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।